বজাৰলৈ আহিলেই কম খৰচতে ক্ৰয় কৰিব পাৰিব বাচন ধোৱা মেচিন। যুৱকজনৰ শিৱসাগৰৰ ফুকন নগৰৰ অভিজিত দুৱাৰ বুলি জানিব পৰা গৈছে। সাধাৰণ লোকৰ উপকাৰ হ'ব পৰাকৈ যুৱকজনে তৈয়াৰ কৰি আহিছে বিভিন্ন যন্ত্ৰ। মাতৃৰ কষ্ট লাঘৱ কৰিবৰ বাবে যুৱকজনে উত্থাপন কৰিছে যন্ত্ৰটো। আমি সমান্তৰালভাৱে আপোনালোকক সেই দৃশ্যাংশ দেখুৱাই গৈছোঁ। গতিকে সকলো গৃহিণীৰ বাবে এয়া ভাল খবৰ, কিয়নো শিৱসাগৰৰ এজন যুৱকে উদ্ভাৱন কৰিছে এক বিশেষ যন্ত্ৰ। এই যুৱকজনে অতি কম খৰচতে তৈয়াৰ কৰি উলিয়ালে বাচন ধোৱা মেচিন। বজাৰলৈ আহিলেই কম খৰচতে ক্ৰয় কৰিব পাৰিব বাচন ধোৱা মেচিন হ'ব। আৰু এতিয়াৰে পৰা প্ৰতিগৰাকী গৃহিণীৰে কষ্ট কম হৈ পৰিব। গতিকে ইতিমধ্যে শিৱসাগৰৰ যুৱকজনে এক বিশেষ যন্ত্ৰ উদ্ভাৱন কৰা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাই গৈছোঁ। এই যুৱকজন শিৱসাগৰৰ ফুকন নগৰৰ অভিজিত দুৱাৰা বুলি জানিব পৰা গৈছে। সাধাৰণ লোকৰ উপকাৰ হ'ব পৰাকৈ যুৱকজনে তৈয়াৰ কৰি আহিছে বিভিন্ন যন্ত্ৰ। মাতৃৰ কষ্ট লাঘৱ কৰিবৰ বাবে যুৱকজনে ইতিমধ্যে উদ্ভাৱন কৰিছে এই বিশেষ বাচন ধোৱা যন্ত্ৰটো। হয় চাওক, ইচ্ছা শক্তি আৰু উদ্ভাৱনী শক্তিয়ে নতুন আৱিষ্কাৰৰ সন্ধান দিয়ে। আৰু এই মুহূৰ্তত মই শিৱসাগৰ নগৰৰ ফুকন নগৰত উপস্থিত আছোঁ আৰু এজন যুৱক মোৰ সৈতে উপস্থিত আছে। এজন অসমীয়া যুৱকে এটা যন্ত্ৰ উদ্ভাৱন কৰি উলিয়াইছে আৰু এই যন্ত্ৰটোৰ দ্বাৰা গৃহিণীসকল লাভান্বিত হ'ব। মই এই মুহূৰ্তত সতীৰ্থ মফিদে সেই যন্ত্ৰটো দেখুৱাব যে কিছু থলুৱা সামগ্ৰী ব্যৱহাৰ কৰি তেওঁ এটা বাচন ধোৱা যন্ত্ৰ তেওঁ ইতিমধ্যে তৈয়াৰ কৰি উলিয়াইছে। আৰু এই বাচন ধোৱা যন্ত্ৰটোৰ জৰিয়তে গৃহিণীসকলৰ যিবোৰ কাম কাজ, সেই কাম কাজবোৰ সহজতে কৰিব পাৰিব। আৰু এই মুহূৰ্তত যন্ত্ৰটো মই দেখুৱাবৰ বাবে যুৱকজনক অনুৰোধ জনাম। এইদৰে যি কাঁহী বা বাচন ধোৱাৰ যি পদ্ধতি, সেই পদ্ধতি ইয়াৰ জৰিয়তে, মেচিনটোৰ জৰিয়তে সহজতে তেওঁলোকে কৰিব পাৰিব। আৰু গৃহিণীসকলে ইয়াৰ দ্বাৰা তেওঁলোকৰ কামৰ বোজা হ্ৰাস কৰিব পাৰিব। আৰু মোৰ সৈতে আছে সেই যুৱকজন অভিজিত দুৱাৰা। অভিজিত দুৱাৰাই তৃতীয়মান শ্ৰেণীৰ পৰাই এনেধৰণৰ সামগ্ৰী বা এনেধৰণৰ যন্ত্ৰ পাতি তৈয়াৰ কৰাত তেওঁ নিবৃত্ত হৈ আছে। আৰু এই মুহূৰ্তত অভিজিত দুৱাৰা মোৰ সৈতে আছে। মই তেওঁৰ সৈতে কথা পাতিব বিচাৰিম যে এক সুন্দৰ তেওঁ পদ্ধতিৰে এক বাচন ধোৱা যন্ত্ৰ তেওঁ তৈয়াৰ কৰি উলিয়াইছে। আৰু পূৰ্বেও তেওঁ বহুকেইটা এইদৰে তেওঁ যন্ত্ৰ তৈয়াৰ কৰি উলিয়াইছিল, যিবোৰে সাধাৰণ লোকক সাধাৰণতে সহায় কৰিব পাৰে। মই অভিজিত দুৱাৰৰ ওচৰলৈ আহিছোঁ। কেনেদৰে এইটো চিন্তা আহিল? আপুনি যিহেতু বহু দিনৰ পৰাই এনেবোৰ সামগ্ৰী বা এনেবোৰ যন্ত্ৰ তৈয়াৰ কৰাত আপুনি ব্যস্ত কৰি ৰাখে নিজক, আৰু সাধাৰণ লোকক যিবোৰে লাভান্বিত কৰে, এই যন্ত্ৰটো কেনেকৈ তৈয়াৰ কৰা হৈছে? এই কি ধৰণে লাভান্বিত কৰিব পাৰে? আমি হৈছোঁ এজন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা, আৰু সেইকাৰণে কি হৈছে, আমাৰ এটা বাচন ধোৱা মেচিন কিনিবলৈ ক্ষমতা নাই। মানে আপোনাৰ 25,000 বা 65,000 70,000 ভিতৰত আমি খৰচ কৰিব নোৱাৰোঁ। সেইকাৰণে মাৰ কাৰণে, মানে মাৰ কষ্ট দেখি পিনি মই ভাবিলোঁ যে এনেকুৱা এটা মেচিন বনাব পাৰি নেকি। তাৰে অকণমান যোগাৰ কৰি মেলি এনেকুৱা এটা বস্তু বনালোঁ, যিটো মেচিনৰ দ্বাৰা বহুতখিনি সুবিধা হ'ব। আৰু ভাবিছোঁ অনাগত দিনত এইটো এটা প্ৰথম প্ৰটোটাইপ বনাইছোঁ, আৰু তাৰপিছত লাহে লাহে ডেভেলপ কৰি গৈ থাকিমগৈ। হয়, কেতিয়াৰ পৰা আপুনি এনেধৰণৰ যন্ত্ৰ পাতিবোৰ তৈয়াৰ কৰাত আপুনি ব্যস্ত আছে? মই ক্লাছ 3 মানৰ পৰাই সৰু সুৰাকৈ এনেকৈ কৰি থাকোঁ। দুই এটা বস্তু বস্তুবিলাক এইটো কেনেকৈ বনালে, সেইটো কেনেকৈ বনালে চাই মেলি লাহে লাহে বস্তুবিলাক ষ্টাডি কৰিব ধৰিলোঁ। তেনেকৈ বনাই থাকোঁ। তাৰপিছত লাহেকৈ আপোনালোকৰ নিউজ পেপাৰবিলাকতো পাব্লিছ হ'ব ধৰিলে। তেনেকৈ দুই এজন মানুহে চিনি পোৱা হ'ল। আৰু তেনেধৰণৰ উদ্ভাৱনীমূলক চিন্তা ক্লাছো দি থাকোঁ। দেওবাৰে চলি থাকে মোৰ এটা। আপুনি ক'ৰবাত প্ৰশিক্ষণ লৈছিল নি ইয়াৰ বাবে? নাই লোৱা। মই এজন আৰ্টছত পঢ়া ষ্টুডেণ্টে হয়, কিন্তু মোৰ চিন্তাধাৰাবিলাক যিহেতু এনেকুৱা ধৰণৰ হয়, আৰু ছায়েন্সত পঢ়িবলৈ বহুত মন আছিলে, কিন্তু আৰ্থিকভাৱে সবল নোহোৱাৰ বাবে ছায়েন্সত পঢ়িব নোৱাৰিলোঁ। কিন্তু এই বিজ্ঞানমূলক চিন্তাবিলাক থাকি যোৱাৰ বাবে এনেকুৱা এটা বস্তুবিলাক উদ্ভাৱন কৰিব পাৰিছোঁ। আপুনি যিহেতু ক'লেই আপুনি কলা শাখাৰ এজন ছাত্ৰ আছিল, কিন্তু বিজ্ঞান বিষয়ক এইবোৰ জ্ঞান কেনেদৰে আপুনি আহৰণ কৰিলে? ধৰক যিকোনো এটা সমস্যা যদি মই চাওঁ, যিকোনো এজন মানুহে যদি খোজকাঢ়িবলৈ অসুবিধা হৈছে, তেওঁ লাখুটিডাল দিলে কেনেকুৱা হ'ব, লাখুটিডালত কি কি এড কৰিব পাৰি, সেইবিলাক মানে যিকোনো এটা সমস্যা সমাধান কৰিবলৈ গ'লেই এটা উদ্ভাৱন বা আৱিষ্কাৰ হয়গৈ মানে। হয়, এতিয়া এই যন্ত্ৰটোৰ জৰিয়তে কিদৰে গৃহিণীসকল লাভৱান হ'ব পাৰিব? যিখিনি আপোনাৰ সময় লাগে, সময়টো কম হ'ব। প্লাছ অট'মেটিক মোডো আছে, মেনুৱেল মোডো আছে। দুইটা ধৰণে ব্যৱহাৰ কৰিব পাৰিব। আৰু এটা UV চেম্বাৰ আছে, যিটো চেম্বাৰত আপোনাৰ ধৰক কাঁহী বাতিখিনি ধুই পিনি তাত সেই চেম্বাৰটোত যদি ভৰাই দিয়াৰ লগে লগে বেক্টেৰিয়া নাশ হ'ব। আৰু প্লাছ আপোনাৰ লগতে আপোনাৰ কাঁহী বাতিখিনি শুকোৱাটো সেই চেম্বাৰটোৱে সহায় কৰে। হয়, ধন্যবাদ জনাইছোঁ। এয়া আছিল অভিজিত দুৱাৰা। আৰু অভিজিত দুৱাৰাই এইদৰে তেওঁ অন্যান্য যন্ত্ৰ পাতি যিহেতু তেওঁ তৈয়াৰ কৰি থাকে বিভিন্ন সময়ত, আৰু এতিয়া নতুনকৈ তেওঁ এটা বাচন ধোৱা যন্ত্ৰ তেওঁ তৈয়াৰ কৰি উলিয়াইছে। এই মুহূৰ্তত সতীৰ্থ মফিদে দেখুৱাইছে যে কিদৰে এই যন্ত্ৰটো তৈয়াৰ কৰা হৈছে, কি সুন্দৰভাৱে ইয়াৰ পৰা পানী আহিব, পানী আহি এইদৰে
ওপৰৰ অংশলৈ যাব, ওপৰত বাচন ধোৱা হ'ব আৰু অন্য হাতেদি অন্য এটা কোঠা আছে, সেই কোঠাটোত ধোৱা বাচনখিনি ইয়াত তেওঁলোকে ৰাখিব পাৰিব আৰু যাৰ জৰিয়তে সেই বাচনখিনিৰ বেক্টেৰিয়া নাশ হ'ব। গতিকে এনেধৰণৰ যন্ত্ৰ কেৱল এইটোৱেই নহয়, তেওঁ বহু এনে যন্ত্ৰ তৈয়াৰ কৰিছে যিবোৰ যন্ত্ৰই প্ৰকৃততে সাধাৰণ লোকক লাভৱান কৰে। আৰু অন্য হাতেদি দেখা যায় যে এনেবোৰ যন্ত্ৰ সাধাৰণতে বজাৰত কিনিবলৈ গ'লে ইয়াৰ যথেষ্ট দাম পৰে, যথেষ্ট মূল্য। গতিকে কম মূল্যত যাতে সাধাৰণ লোকে এই যন্ত্ৰবোৰ ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে এই অভিজিত বৰা নামৰ যুৱকজনে আজি কেইবা বছৰ ধৰি এইদৰে তেওঁ বিভিন্ন যন্ত্ৰ পাতি তৈয়াৰ কৰাত নিমগ্ন কৰি ৰাখিছে। মই পুনৰবাৰ দেখুৱাইছোঁ, ইয়াত এইদৰে চুইচ আছে, এই চুইচ টিপিলেই ইয়াত বাচন ধোৱা আৰম্ভ হ'ব। গতিকে এই যুৱকজনে এইদৰেই সাধাৰণ লোকক সহায় কৰি আহিছে বিভিন্ন সময়ত এনেধৰণৰ যন্ত্ৰ পাতি তৈয়াৰ কৰি। আৰু এইদৰে তেওঁ পোনপ্ৰথমবাৰৰ বাবে এটা বাচন ধোৱা যন্ত্ৰ তেওঁ তৈয়াৰ কৰিছে, যাৰ জৰিয়তে গৃহিণীসকল লাভান্বিত হ'ব পাৰিব, কম খৰচতে এই যন্ত্ৰটো ক্ৰয় কৰিব পাৰিব। প্ৰকৃততে তেওঁ মাতৃৰ বাবে এই যন্ত্ৰটো তৈয়াৰ কৰিছিল, কিন্তু হয়তো আসাম টক্স আপোচবিহীন অসম কণ্ঠ।